নমস্কাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী তথা অসমৰ যিসকলে মেট্ৰিক পাছ কৰিছে আৰু যিসকলে BA থাৰ্ড চেমলৈকে পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ খবৰ। ৰণোজ পেগু ছাৰে অলৰেডি টুইট কৰি জনাইছে, এপ্লিকেশ্যন আৰ ইনভাইট ফৰ এডমিশ্যন টু ডিপ্ল'মা ইন টু হেণ্ডলুম এণ্ড টেক্সটাইল টেকন'লজি 25-26 এট IIHT গুৱাহাটী আণ্ডাৰ আছাম কোটা। 10 years পাছ ষ্টুডেণ্ট বা কেণ্ডিডেট এলিজিবল। ইয়াতে 10 পাছ কৰা ল'ৰা ছোৱালীসকল এলিজিবল হ'ব। লাষ্ট ডেট 31 মে মাহৰ 31 তাৰিখ লাষ্ট ডেট। ডিটেইলছ ইয়াতে দিয়া আছে, আপোনালোকে চাব। ইয়াতে ডাইৰেক্ট ইয়াতে ইনভাইট কৰিছে, এপ্লিকেশ্যনটো দিছে আৰু ৰণোজ পেগু ছাৰে ইয়াতে প্ৰভাইড কৰিছে নিজৰ এক্স হেণ্ডেলত বা যিটো কয় টুইট। আৰু ইয়াতে ফাৰ্ষ্ট ইয়াৰ হ'ব লাগিব। ইয়াতে মানে মেট্ৰিক পাছ কৰা ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ কাৰণে ফ্ৰেছ ষ্টুডেণ্ট হ'ব। 3 yearsৰ ডিউৰেশ্যন মানে 6টা ছেমিষ্টাৰ হ'ব। 10 years পাছ অবটেইন এট লাষ্ট 35 মাৰ্কছ। যদি মেট্ৰিক পাছ কৰিছে তেওঁলোকে যদি 35 মাৰ্কছ পাইছে তেওঁলোকে ডাইৰেক্ট ইয়াতে এডমিশ্যন কৰিব পাৰিব। আৰু আনৰিজাৰ্ভ কেটাগৰী ইয়াতে দিছে 15 to 23 years। মানে যদি আনৰিজাৰ্ভ ষ্টুডেণ্ট হয় বা UR ষ্টুডেণ্ট হয় তেতিয়াহ'লে 15 বছৰৰ পৰা 23 বছৰলৈকে, আৰু SC আৰু STৰ পৰা ষ্টুডেণ্টৰ কাৰণে 15 পৰা 25 বছৰ। মানে এজন 1/7/2025লৈকে তেওঁলোকৰ এই সময়সীমা হ'ব লাগিব বা বয়সটো হ'ব লাগিব। তাৰপিছত ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিব। এইখিনিৰ কাৰণে এণ্ট্ৰেঞ্চ পৰীক্ষা পাতিব মেট্ৰিক পাছসকলৰ কাৰণে। কিন্তু ডাইৰেক্ট যদি এডমিশ্যন ল'ব বিচাৰে, যিসকল থাৰ্ড চেমলৈকে পঢ়ি আছে বা BA হওক BHC হওক যিয়ে নহওক, অসমৰ যি ছেমিষ্টাৰ ছিষ্টেম কোৰ্ছ তাতে যি মানে ছেকেণ্ড ইয়াৰ বা BA থাৰ্ড চেম আণ্ডাৰ লেটলি এণ্ট্ৰি স্কিম যদি পিছত লয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে হ'ব 2 বছৰীয়া কোৰ্ছ। should have পাছ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তাৰপিছত এক্সামিনেশ্যন উইথ মেথমেটিক্স ফিজিক্স এণ্ড কেমেষ্ট্ৰি ছাবজেক্ট থাকিব লাগিব তেওঁলোকৰ কাৰণে। নাইবা ইয়াতে should have পাছ 10 years ইয়াৰ 2 years মানে হায়াৰ ছেকেণ্ডেৰী পাছ কোৰ্ছ এনি ৰিজনেল ইনষ্টিটিউট টেক্সটাইল ডিচিপ্লিন। যদি ডিপ্ল'মা থাকে, টেক্সটাইলত কোনোবাই পঢ়িছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ কাৰণে হ'ব। 10 years পাছ HTI পাছ যদি কোনোবাই কৰিছে তেতিয়াও হ'ব। 10 years পাছ ITI যদি 2 years কৰিছে তেতিয়াহ'লে তেওঁলোকৰো হ'ব। তেওঁলোকে মানে লেটে এডমিশ্যন ল'ব, কিন্তু তেওঁলোকৰ থাৰ্ড চেমত যদি পঢ়ি আছে তেতিয়াহ'লে ডাইৰেক্ট এডমিশ্যন ইয়াতে পাব। SC ST কেণ্ডিডেটৰ কাৰণে মেক্সিমাম 27 year দিয়া হৈছে। আৰু তাৰ পৰা 5 বছৰ হ'ব URৰ কাৰণে 1/7/2025লৈকে। এইসকল কেণ্ডিডেট ইয়াতে এলিজিবল হ'ব। আৰু ইয়াতে ক্ৰাইটেৰিয়াবিলাক আছে, আপোনালোকে চাই ল'ব। এইটো হ'ল টেক্সটাইল হেণ্ডলুম এণ্ড টেক্সটাইল টেকন'লজি। এইখিনি আছিল আজিৰ আপডেটত। ধন্যবাদ।